মৰমৰ ছাত্ৰ ছাত্ৰীসকল 2026 বৰ্ষত হ'বলগীয়া হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাটো অলপ টান হ'ব। এই কথাটো কিন্তু মই নিজে কোৱা নাই। এই ভিডিওটো চোৱাৰ পিছত তোমালোকে নিজে অনুমান কৰিব পাৰিবা যে 2026 বৰ্ষৰ হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাটো টান হ'ব নে সহজ হ'ব। ইয়াতে মই তোমালোকক এখন চাৰ্ট দেখুৱাব বিচাৰিছো। এই চাৰ্টৰ মতে 2024 বৰ্ষত হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত পাছ পাৰ্চেন্টেজ আছিল 88.64%। অৰ্থাৎ 100 গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত 88 গৰাকী ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছে আৰু বাকি 12 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ফেল কৰিছে। কিন্তু 2025 বৰ্ষত এই পাছ পাৰ্চেন্টেজটো একেবাৰে কমিছে। 2025 বৰ্ষৰ হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত পাছ পাৰ্চেন্টেজ আছিল কেৱল মাত্ৰ 79.26। যোৱা বছৰলৈকে 88.64 আছিল, কিন্তু 2025 বৰ্ষত কেৱল মাত্ৰ 79.26 লৈকে আহিছে। অৰ্থাৎ 100 গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত এৰাউণ্ড 79 গৰাকী ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছে আৰু বাকি অল ষ্টুডেন্ট ফেল। অৰ্থাৎ ক'বলৈ গ'লে 2025 বৰ্ষৰ হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে ফেল কৰিছে। কিছুদিন পূৰ্বে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুক এগৰাকী সাংবাদিকে প্ৰশ্ন কৰিছিল যে কিয় 2025 বৰ্ষত ইমান শতাংশ ছাত্ৰ ছাত্ৰীয়ে ফেল কৰিলে, ফেল কৰাৰ কাৰণটো কি? তেতিয়া অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে উত্তৰত কৈছিল যে এই বছৰ প্ৰশ্নবোৰ কনসেপ্ট বেস হৈছে, যাৰ কাৰণে চাগে ছাত্ৰ ছাত্ৰীসকলে ফেল কৰিছে। আৰু কিয় ফেল কৰিছে এই বিষয়ে তেখেতে কৈছে যে আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ লগত তেখেতে এই বিষয়ে আলোচনা কৰিব। যিকেই নহওক, যেহেতু 2025 বৰ্ষত বেছি সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ফেল কৰিছে, গতিকে 2026 বৰ্ষত বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ফেল কৰাৰ সম্ভাৱনা আছে। কাৰণ এতিয়াৰ পৰা মেট্ৰিক আৰু হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত বিভিন্ন ধৰণৰ কনসেপ্ট বেস প্ৰশ্ন আনিব ধৰিছে। কেৱল যে কিতাপৰ পৰা প্ৰশ্ন আহে তেনেকুৱা নহয়, আউট অফ সিলেবাস কিতাপৰ বাহিৰৰ পৰা প্ৰশ্ন আহি থাকে, কনসেপ্ট বেস প্ৰশ্ন আহি থাকে। তোমালোকে এখন চেপ্টাৰ পঢ়াৰ পিছত সেই চেপ্টাৰৰ ওপৰত কি বুজি পালা তাৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন আহি থাকে। গতিকে এতিয়াৰ পৰা তোমালোকে কেৱল মাত্ৰ কিতাপ পঢ়ি থাকিলে নহব, কিতাপৰ ওপৰত এটা ভাল কনসেপ্ট থাকিব লাগিব, তেতিয়াহে তোমালোকে হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত ভাল ফলাফল আনিব পাৰিবা। যোৱা বছৰৰ তুলনাত এই বছৰ বেছি সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ফেল কৰিছে আৰু এই ফেল কৰাৰ কাৰণটো হয়তো এই কনসেপ্ট বেস প্ৰশ্নৰ কাৰণে হ'ব পাৰে। আগতে কিন্তু লিমিটেড প্ৰশ্ন আছিল, কিতাপৰ পৰা প্ৰশ্ন আহিছিল আৰু প্ৰিভিয়াস ইয়াৰৰ প্ৰশ্নৰ পৰা প্ৰশ্নবোৰ আহিছিল। কিন্তু এতিয়াৰ পৰা সেই নিয়মটো নাই, এতিয়াৰ পৰা প্ৰশ্নবোৰ কনসেপ্ট বেস হ'বলৈ ধৰিছে। এই বছৰ মেট্ৰিকৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকত বহু টান হৈছিল, কনসেপ্ট বেস প্ৰশ্ন আছিল, 63 পেজৰ প্ৰশ্ন কাকত আছিল, এক দীঘলীয়া প্ৰশ্ন কাকত আছিল, যাৰ কাৰণে এই বছৰ দেখিবলৈ পাইছো যে সমাজ বিজ্ঞানৰ কাৰণে বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত ফেল কৰিছে নাইবা একেবাৰে কম নম্বৰ পাইছে। এনেকুৱা সিচুৱেশন কিন্তু 2025 বৰ্ষৰ হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ্থীসকলৰ কাৰণে হ'ব পাৰে। গতিকে তোমালোকে এতিয়াৰ পৰা সাৱধান হোৱা, এতিয়াৰ পৰাই তোমালোকে ষ্টাডি কন্টিনিউ কৰা। এতিয়া কিন্তু তোমালোকৰ হাতত ক'বলৈ গ'লে সময় নাই। আৰু হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাটো হৈছে তোমালোকৰ জীৱনৰ আটাইতকৈ ডাঙৰ পৰীক্ষা। ইট ইজ দ্য টাৰ্নিং পইণ্ট অফ ইউৰ লাইফ। হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাটো যদি তোমালোকৰ ভাল হয়, তেতিয়াহ'লে ভাল এখন ইউনিভাৰ্চিটি নাইবা কলেজত এডমিশ্যন পাবা আৰু তোমালোকে বিভিন্ন ধৰণৰ চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰিবা। তোমালোকৰ যি গোল আছে সেই গোলত তোমালোকে উপনীত হ'ব পাৰিবা। গতিকে তোমালোকে এতিয়াৰ পৰা পঢ়া শুনা ষ্টাৰ্ট কৰি দিয়া। তোমালোকৰ কাৰণে ইতিমধ্যে HD ইন্টাৰনেশ্যনেলে বিভিন্ন ধৰণৰ কিতাপ পাব্লিছ কৰিছে, তোমালোকে সেই কিতাপবোৰ পঢ়িবা। ইতিমধ্যে কি কিতাপ পাব্লিছ কৰিছে সেই বিষয়ে তোমালোকক এইটো চেনেল জৰিয়তে নেক্সট ভিডিঅ জৰিয়তে কৈ দিয়া হ'ব। ইয়াৰ কাৰণে তোমালোকে আসাম পিচ নিউজ 3 এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা।